অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই কাতৰভাৱে অনুৰোধ জনাইছোঁ, আপুনি অতি শীঘ্ৰে আমাৰ সকলোৰে প্ৰিয় অসমৰ এজন সম্পদ, আমাৰ সকলোৰে হিয়াৰ আমঠু, মোৰ অতিকে প্ৰিয় মৰমৰ জুবিন দাক যিবিলাক মানুহে ৰাজনৈতিকভাৱে মৃত্যুমুখত পেলালে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। যিবিলাক মানুহ জুবিন দাৰ মৃত্যুৰ লগত জড়িত আছে সকলোবিলাক মষ্ট ৱান্টেড আসামীবিলাকক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। যদি আইনে শাস্তি দিব নোৱাৰে তেনেহ'লে অসমৰ ৰাইজৰ হাতত এই মষ্ট ৱান্টেড কুকুৰ মষ্ট ৱান্টেড আসামীবিলাকক আমাৰ হাতত এৰি দিয়ক। যি শাস্তি দিব লাগে আমাৰ অসমৰ ৰাইজে মিলি দিব। আপুনি কেৱল মষ্ট ৱান্টেড আসামীবিলাকক গ্ৰেপ্তাৰ কৰি আমাৰ অসমৰ জনসাধাৰণৰ ৰাইজৰ হাতত এৰি দিয়ক। মই আপোনাক অনুৰোধ জনাইছোঁ। জয় জুবিন দা, জয় জুবিন দা। তুমি য'তেই থাকা ভালে কুশলে থাকা। তোমাৰ যিবিলাক কালপিত, তোমাৰ লগত থাকি যিবিলাক মানুহে বিশ্বাসঘাতকতা কৰিছে সেইবিলাক মানুহ কোনেও হাৰি যাব নোৱাৰে, কোনেও হাৰি যাব নোৱাৰে। সেইবিলাকক কঠোৰতকৈ কঠোৰতম শাস্তি দি তোমাৰ আত্মাক শান্তি দিম, এয়াই মোৰ জীৱনৰ লক্ষ্য। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি।